কিছুমান ভুৱা প্ৰশস্তি গুণানুকীৰ্তন তেখেতে কৰিলে। তেখেতৰ বক্তব্য 90% সত্যৰ ওপৰত আধাৰিত নহয়, অহেতুক গুণগান প্ৰশংসা কৰিলে ৰাজ্য চৰকাৰৰ, আৰু অতি লক্ষণীয়ভাৱে তেখেতৰ বক্তব্যত ৰাজ্য চৰকাৰৰ দুৰ্বলতাসমূহ ঢাকি ৰখাৰ প্ৰয়াস কৰা আমি দেখা পালোঁ। ৰাজ্য চৰকাৰ আজি অসমৰ বিত্তীয় পৰিস্থিতি সুস্থিৰ কৰি ৰখাত ব্যৰ্থ, অসমত ৰেভিনিউ কালেকশ্যনৰ লিকেজ বন্ধ কৰাত ব্যৰ্থ, অসমৰ আন্তঃগাঁথনি উন্নয়ন কৰাত ব্যৰ্থ, মৃত উদ্যোগসমূহ পুনৰ্জীৱিত কৰাত ব্যৰ্থ, নদীৰ গৰাখহনীয়া আক্ৰান্ত লোকসকলক সংস্থাপন কৰাত ব্যৰ্থ, ভূমিহীন লোকসকলক ভূমি প্ৰদান কৰাত ব্যৰ্থ, শিক্ষা খণ্ডৰ যিটো উন্নতিৰ পথত আগুৱাই লৈ যোৱাত ব্যৰ্থ, স্বাস্থ্য খণ্ডৰ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ, আৰু সামগ্ৰিকভাৱে অসমৰ যুৱ প্ৰজন্ম আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাত শোচনীয়ভাৱে ব্যৰ্থ এই ৰাজ্য চৰকাৰৰ ব্যৰ্থতাসমূহৰ এটা শব্দও ৰাজ্যপাল মহোদয় কিন্তু তেখেতৰ বক্তব্যত উল্লেখ নকৰাটো অতি দুৰ্ভাগ্যজনক আৰু আক্ষেপজনক। সভাপতি মহোদয়, আমি দেখিলোঁ ৰাজ্যপাল মহোদয়ে যিখিনি গুণানুকীৰ্তন চৰকাৰৰ কৰিলে, এইখিনি আচলতে এই গুণানুকীৰ্তনৰ উপযুক্ত ৰাজ্য চৰকাৰ হোৱা নাই। আৰু বিগত দিনত এইখন চৰকাৰে আমি দেখা পালোঁ তেওঁলোকে যিবিলাক উন্নয়নৰ ফটা ঢোল বজায়, এই ফটা ঢোলবিলাক কিন্তু বাস্তৱ অৰ্থত বহুত তাৰ ব্যতিক্ৰম। আজি মোৰ অসম বিধানসভাৰ পবিত্ৰ মজিয়াত মোৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে যিটো তথ্য দিছে 2023-24 চনত আৰু 2024-25 চনৰ এই দুটা বিত্তীয় বৰ্ষত কিমান টকা বাজেটত নিৰ্ধাৰণ কৰা হৈছিল, কোন ডিপাৰ্টমেণ্টত আৰু কিমান টকা আবণ্টন দিয়া হ'ল, কিমান টকা খৰচ কৰা হ'ল, তাৰ মই এটা তথ্য বিচাৰিছিলোঁ। আৰু ৰাজ্য চৰকাৰে যিটো তথ্য দিছে, মাননীয় সভাপতি মহোদয়, না পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী আছে, না এজন গভৰ্ণমেণ্ট অফিচিয়েলছ আছে, তো আমি ইয়াতে গাই থাকিলে কি লাভ হ'ব? সদন এনেকৈ চলিব, লাষ্ট সদন হয় এইটো, কিমান বেয়া মেছেজ যাব সদনৰ পৰা। এজন গভৰ্ণমেণ্ট অফিচিয়েল সভাপতি মহোদয়, একেবাৰে গেলাৰী পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে মোক দায়িত্ব দি গৈছে, এইটো নাই, পুৰা গেলাৰী খালী একেবাৰে। মোক পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে দায়িত্ব দি গৈছে মোক। টোটেল খালী। কণ্টিনিউ কৰক। সভাপতি মহোদয়, কৰাম নাই কেনেকা মিটিং? আচ্ছা, মই আশা কৰিছোঁ বিত্তমন্ত্ৰী বা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ যাতে অতি সোনকালে আহে, যাতে আমাৰ কথাবিলাক তেখেতে যাতে শুনে। আপুনি কণ্টিনিউ কৰক। যিয়ে নহওক, মোক যিটো তথ্য দিয়া হ'ল 2023-24 আৰু 24-25 বৰ্ষৰ বিত্তীয় অৱস্থা, বাজেটত যিদিনা বাজেট উপস্থাপন কৰা হয়, বহুত এইটো ঢাক ঢোল বজাই কোৱা হয় যে আজি আমি 1,41,000 কোটি টকাৰ বাজেট ধৰিলোঁ, 1,56,000 কোটি টকাৰ বাজেট আমি দাখিল কৰিলোঁ। কিন্তু দেখা গ'ল 2023-24 বিত্তীয় বৰ্ষৰ শেষলৈকে যিমান টকাৰ বাজেট ধৰিছিল তাৰ পৰা কোন ডিপাৰ্টমেণ্টত কিমান টকা মোকলাই দিয়া হ'ল, এই তথ্যটো আজি অসম বিধানসভাত মোক দিয়া হ'ল। দেখা গ'ল অধিকাংশ বিভাগতে কিন্তু 50% টকাও মুকলি কৰি দিয়া হোৱা নাই। আৰু চাহ জনজাতি পৰিক্ৰমা বিভাগত মাত্ৰ 1.35% পইচা তেওঁলোকৰ যিমান টকা বাজেটত ধৰা হৈছিল তাৰ 1% পইচাহে মোকলাই দিয়া হ'ল। আৰু সেই বিত্তীয় বৰ্ষ গৈ 23-24, 24-25 পাৰ হৈ এতিয়া 26-27 বাজেটত আমি সোমাইছোঁ। এই বিভাগটোৰ মাত্ৰ 1% চাহ জনগোষ্ঠীক দিয়া হ'ল। ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টত যিমান টকা ধাৰ্য কৰা হৈছিল তাত মাত্ৰ 22.64% পইচাহে মোকলাই দিয়া হ'ল। মাইনৰিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত যিমান টকা ধৰা হৈছিল তাত 22.25% টকাহে বছৰৰ শেষলৈকে মোকলাই দিয়া হ'ল, খৰচ কৰা হ'ল। স্কিল এণ্ড এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টত 2023-24 বিত্তীয় বৰ্ষৰ শেষলৈকে 24.61% টকাহে মোকলাই দিয়া হ'ল। ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টত 28.49% টকা মোকলাই দিয়া হ'ল। আজি ডিজাষ্টাৰ মেনেজমেণ্টত কিমান বানপানীত মানুহ কিমান জীয়াতু ভুগিছে, কষ্ট খাইছে, কিন্তু তেওঁলোকে সকাহ পোৱা নাই, চৰকাৰে তেওঁলোকক টকা দিব পৰা নাই। কিমান মানুহৰ ঘৰ দুৱাৰত জুই লাগি হঠাৎ আকস্মিকভাৱে মানুহৰ ঘৰ দুৱাৰ সম্পত্তি চব পুৰি যায়, তেওঁলোকে কিমান তেওঁলোকে অফিচে দৌৰদৌৰি কৰে, কিন্তু অধিকাংশ লোকে তেওঁলোকৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ টকা নাপায়। আনকি বৰ্ডাৰ প্ৰটেকশ্যনত মাত্ৰ 29.4% টকা খৰচ কৰা হ'ল, যি বৰ্ডাৰত
ধাৰাবাহিকভাৱে নাগালেণ্ড, অৰুণাচল, মেঘালয় আৰু অন্যান্য চুবুৰীয়া ৰাজ্যসমূহে মিজোৰাম ধাৰাবাহিকভাৱে কিন্তু আগ্ৰাসন চলাই আছে, অসমৰ ভিতৰত অভ্যন্তৰত সোমাই আছে, সীমান্তৰ লোকক তাৰ পৰা খেদি খেদি তেওঁলোকৰ ঘৰ দুৱাৰ জ্বলাই জ্বলাই অসমত আগবাঢ়ি আছে। কিন্তু বৰ্ডাৰ প্ৰটেকশ্যনৰ কাৰণে চৰকাৰে যিমান টকা ধাৰ্য কৰিছিল তাৰ মাত্ৰ 29% টকাহে মোকলাই দিলে। বৰ্ডাৰত আৰু অধিক ছিকিউৰিটি পাৰ্চনেল আৰু তাত আৰু অধিক নিৰাপত্তা বেষ্টনী কৰিব লাগিছিল, চৰকাৰৰ কোনো গুৰুত্ব নাই। এতিয়া কিন্তু চাৰিওফালৰ পৰা অসমখনক চমুৱাই আনি আছে। এই হ'ল অসম চৰকাৰৰ অৱস্থা। কিন্তু ৰাজ্যপাল মহোদয়ে কিন্তু তেখেতৰ বক্তব্যত এই কথাবিলাক উল্লেখ নকৰিলে, যিটো অতি দুৰ্ভাগ্যজনক। আৰু তাতোকৈ দুৰ্ভাগ্যজনক মাননীয় সভাপতি মহোদয়, ৰাজ্য চৰকাৰে কৰি আছে কি? কৰিব লাগে উন্নয়ন, কৰিব লাগে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, ভাতৃত্ববোধ আৰু শান্তি সম্প্ৰীতি ৰক্ষা কৰি কেনেকৈ অসমখনক উন্নতিৰ পথত আগুৱাই লৈ যাব, এইটো হ'ব লাগে ৰাজ্য চৰকাৰৰ তেওঁলোকৰ কাম। কিন্তু সেইটো থৈ পেলাই ৰাজ্য চৰকাৰে কেৱল নিজৰ ব্যৰ্থতা ঢাকিবলৈ এইখন ৰাজ্যত সাম্প্ৰদায়িক মেৰু বিভাজন কৰি হিন্দু মুছলমানৰ মাজত কাজিয়া সংঘাত সৃষ্টি কৰি এটা ৰক্তাক্ত অসম সৃষ্টি কৰাৰ কাৰণে এই ৰাজ্য চৰকাৰে তেওঁলোকে ইয়াত অপচেষ্টা চলাই আছে বিগত কিছুদিনৰ পৰা। আপুনি গম পাব মাননীয় সভাপতি মহোদয়, যি প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰী দায়িত্বশীল হ'ব লাগে, এইখন ৰাজ্যত যদি দুটা সম্প্ৰদায়ৰ মাজত ভুল বুজাবুজি হয়, যদি দুটা সম্প্ৰদায়ৰ মাজত সংঘাতময় এটা পৰিৱেশৰ সৃষ্টি হয়, তেতিয়া মুখ্যমন্ত্ৰীয়ে তাত হস্তক্ষেপ কৰিব লাগে, ভুল বুজাবুজি আঁতৰাই কেনেকৈ আন্তঃসাম্প্ৰদায়িক সংঘাতৰ পৰা ৰাজ্যখনক ৰক্ষা কৰি কেনেকৈ ৰাজ্যখনক শান্তি সম্প্ৰীতি আৰু সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি ভাতৃত্ববোধ ৰক্ষা কৰিব, সেইটোৰ কাৰণে দায়বদ্ধ মুখ্যমন্ত্ৰী হ'ব লাগে। আৰু তাৰ বিপৰীতে যদি মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উচতনি দিয়ে যে তোমালোকে ৰিক্সা ভাড়া 5 টকা ঠাইত 4 টকা দিবা, এনেকেই মিয়া মুছলমানক অত্যাচাৰ কৰা যাতে তেওঁলোক অসম এৰি গুচি যাবলৈ বাধ্য হয়, ৰাতি 9 বজাত কিয় 12 বজাত তোমালোক যোৱা, যদি মিয়া মানুহক অত্যাচাৰ কৰিব লাগে, এই কথাবিলাক যদি স্বয়ং মুখ্যমন্ত্ৰীয়ে শিকাই দিয়ে, তেনেহ'লে এই ৰাজ্যখনৰ শান্তি শৃংখলা আৰু সাতামপুৰীয়া ঐক্য সম্প্ৰীতি কোনে ৰক্ষা কৰিব? সভাপতি মহোদয়, এটা কথা মনত ৰাখিব, মই এই চৰকাৰক আপোনাৰ জৰিয়তে মই আহ্বান জনাইছোঁ, তাকতবৰ वो नहीं होता जो ताकत दिखाता है, ताकतवर वो नहीं होता जो ताकत दिखाता है, ताकतवर वो होता है जो ताकत होते हुए भी संयम दिखाता है। ताकतवर वो होता है जो ताकत होते हुए भी संयम दिखाता है। मैं भाबो माननीय मुख्यमंत्री महोदय কথাটো উপলব্ধি কৰা দৰকাৰ। আমিও দেখিছোঁ সিংহও এটা সময়ত যেতিয়া বুঢ়া হৈ যায়, দুৰ্বল হৈ যায়, শুই থাকে, চিকাৰৰ পিছত দৌৰিব নোৱাৰে, একেবাৰে এটা দুৰ্দশাময় অৱস্থাত পৰি যায়। আমি কেতিয়াবা ভিডিঅ'ত বা টিভিত দেখিলে বেয়া লাগে, সিংহৰো এই অৱস্থা হয়। গতিকে সাময়িকভাৱে মানুহ কেতিয়াবা ক্ষমতাত থাকে। এই পৃথিৱীৰ ইতিহাসত আমি দেখিছোঁ বহুত ফেৰাউন, নমৰুদ, কাৰুণ, বহুত ডাঙৰ ডাঙৰ যিসকল অত্যাচাৰী শাসকসকল আছিল, গোটেই বিশ্ব তেওঁলোকৰ ভয়ত প্ৰকম্পিত আছিল। কিন্তু আমি দেখিছোঁ তেওঁলোকৰ আজি কোনো চিনচাপ নাই, মাটিৰ লগত মিলি গ'ল। এই ক্ষমতা সদায় নাথাকে, ক্ষমতা আজি আছে বুলিয়েই আজি আমি হিংসামূলকভাৱে, ঘৃণাসূচকভাৱে কোনো জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁলোকক অত্যাচাৰ কৰিম, নিৰ্যাতন কৰিম, নিজেও কৰিম, জনসাধাৰণক উচতাই দিম। ইমান বেপৰোৱা হ'ব নালাগে। ক্ষমতা চিৰদিন মানুহৰ কিন্তু হাতত নাথাকে। মাননীয় সভাপতি মহোদয়, সভাপতি ডাঙৰীয়া, হৰ কথা কুছ দিন সে মাননীয় সভাপতি মহোদয় মোৰ বক্তব্যটো শেষ কৰি লওক। মন্ত্ৰীয়ে যেতিয়া উত্তৰ দিব তেতিয়া আপোনালোকে ক'ব। ৰাজ্যপালৰ ভাষণৰ ওপৰত কথা ৰাজ্যপালৰ ভাষণতেই ৰাজ্যৰ প্ৰকৃত চিত্ৰটো আমি দাঙি ধৰিছোঁ। মাননীয় সভাপতি মহোদয়, ৰাজ্যৰ প্ৰকৃত চিত্ৰটো দাঙি ধৰিছোঁ। ৰাজ্যপালৰ ভাষণত কথাবিলাক আহিব লাগিছিল, সেই কথাটো আমি উল্লেখ কৰিছোঁ। हर खता कुछ दिन से सारे सरफरी करने लगे, हर खता कुछ दिन से सारे सरफरी करने लगे, बात भी औकात अपने से बरी करने लगी, बात भी औकात अपने से बरी करने लगी। चार पीढ़ी जिसका आखिर काम मुखबिरी, चार पीढ़ी जिसका था आखिर काम मुखबिरी, आजकल वो लंडे पे नेतागिरी करने लगे। माननीय सभापति महोदय, गतिके এই কথাবিলাক আমিও ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনে তেজ দিছিল, আমাৰ পূৰ্বপুৰুষে তেজ দিছিল, আমাৰ এই দেশত আমাৰ পূৰ্বপুৰুষৰ তেজ এই দেশৰ মাটিৰ লগত মিলি আছে। এই কথাবিলাক আজি সকলোৱে মনত ৰাখিব লাগিব। গতিকে এই কথাবিলাক আজি আপোনাৰ জৰিয়তে মই এটা কথা ক'ব গৈছোঁ যে এই যে কথাবিলাক আজি প্ৰৰোচনাবিলাক দি আছে, আৰু এই চৰকাৰে যেতিয়া সাম্প্ৰদায়িক এজেণ্ডাৰ কেতিয়াবা প্ৰৰোচনামূলক উচতনিমূলক কথা যেতিয়া কয়, তাৰ যদি কোনোবাই প্ৰতিবাদ কৰে বিধানসভাৰ মজিয়াত, তেওঁলোকক টাৰ্গেট কৰি ৰাখে চৰকাৰে। কেতিয়াবা বিনা দোষত, বিনা কাৰণত তেওঁলোকক নেশ্যনেল ছিকিউৰিটি এক্টত ডিটেইন কৰি দিয়ে 1 বছৰৰ কাৰণে। এই চৰকাৰে বিনা দোষত নেশ্যনেল ছিকিউৰিটি এক্টত ডিটেইন কৰি দিয়ে, মাননীয় উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত
তেতিয়া ডিটেনশ্যনৰ পৰা ওলাই আহিব লগা হয়। এই সদনত এই চৰকাৰৰ দুখবিলাক আঙুলি দিয়াৰ অপৰাধত চৰকাৰে টাৰ্গেট কৰি ৰাখে। যোনে চৰকাৰক এনেকেই চৰকাৰৰ দুখবিলাক আঙুলিয়াই দিয়ে, বিনা অপৰাধত তেওঁলোকক নেশ্যনেল ছিকিউৰিটি এক্ট লগাই দিয়ে, চৰকাৰে তেওঁলোকৰ ক্ষমতাৰ ব্যৱহাৰ কৰে। কিন্তু তাকতবৰ वो नहीं होता जो ताकत दिखाता है, ताकतवर वो होता है जिसका ताकत होते हुए भी संयम दिखाता है। माननीय सभापতি মহোদয়, মই কথাটো ক'ব বিচাৰিছোঁ, আজি নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁলোকক ডিটেইন কৰিব লাগে যিসকলে জনসাধাৰণক উচতনি দিয়ে, যিসকলে কয় 5 টকাৰ ঠাইত 4 টকা দিয়া, যিসকলে কয় এনেকৈ অত্যাচাৰ কৰা যাতে তেওঁলোক অসমৰ পৰা গুচি যাব লাগে, যিসকলে কয় যে মিয়া মুছলমানৰ মহিলাসকল জন্ম দিয়ে ফেক্টৰী, যিসকলে কয় যে আঁঠুৰ তলত তেওঁলোকে কিয় পায়জামা পিন্ধে, মিয়াৰ লগত যদি তোমালোকৰ হলিমনি থাকে মোৰ লগত নাই, যিসকলে এনেকৈ যিসকলে উচতনিমূলক ভাষণ কোনে দিছে? সাম্প্ৰদায়িক ভাষণ কোনে দি আছে? কোনে দিছে? আপুনি নাজানে নেকি? বিনা লাইচেন্সত কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে দি আছে উচতনিমূলক ভাষণ। পাকিস্তানৰ সমৰ্থকগৰাকী ভোটৰ নামত ৰাম ৰাম শুভা নাপায়, শুভা নাপায়। অসম শান্তিয়ে আছে, অসম প্ৰগতিয়ে আগবাঢ়িছে, অসম সুৰক্ষিতভাৱে কাম কৰিছে। কথা বতৰা সমাজত শান্তি স্থাপন কৰিব নোৱাৰে।